বলেৰো পিকআপ 1.3 যাৰ মূল্য হৈছে আপোনাৰ 4,90,000 টকা। তো বহুতে মোক SMS কৰে দাদা ডাউন পেমেণ্ট কিমান দিব লাগিব কিমান, কিন্তু মই এটাই কওঁ আপোনালোকে মোক ফোন কৰিব, SMS-ৰ ৰিপ্লাই মই নিদিওঁ। কি কাৰণে ধৰি লওক আপোনাৰ এতিয়া মানকাছাৰত থাকে, মই কৈ দিলোঁ ডাউন পেমেণ্ট 1 লাখ টকা, পিছত আহি দেখিব যে আপোনাৰ লোনে নহ'ব। তো বেকাৰ এইবোৰ ফোনত কথা পাতি মানে আপোনাৰ SMS কৰি একো লাভ নাই। এছ 1.3 কিবা আছে ফোন কৰিব, বাৰে বাৰে কওক। যদি বেছি SMS কৰি থাকে তেওঁৰ নম্বৰটো মই ব্লক কৰি দিম, চিধা কথা। কিবা আছে ফোন কৰিব, বাৰে বাৰে কওঁ। 2020 গাড়ী 1.3 4,90,000 টকা গুৱাহাটীত আছে। SMS ইমান কৰে, SMS-ত গম পোৱা নাযায় মানুহজন ক'ত থাকে। এতিয়া মণিপুৰৰ মানুহ এজনে যদি মোক কৈ দাদা ডিপি কিমান দিব লাগিব, মই যদি কওঁ 2 লাখ টকা, পিছত গম পালোঁ মণিপুৰতো ফাইনেন্সে নহয়। সেইবোৰ সুধিব লাগিব ন। এতিয়া কাৰ্বি আংলঙত নহয় যেনেকৈ। ঠিক আছে, বহুতে মোক হয়তো বেয়া পাব পাৰে যে তেওঁ ইমান ঘমত তেওঁ SMS-ৰ ৰিপ্লাই নিদিয়ে। মোক ফোন কৰিব, বাৰে ফোন নম্বৰ দিয়া আছে, গুৱাহাটীত আহিব লাগিব, ফোনত মই কথা পাতিম। কিন্তু বহুত বস্তু সুধিব লাগিব। তেওঁ যদি ব্ৰকাৰ হয়, ব্ৰকাৰ হ'লে মই কথা নাপাতোঁ, চিধা কথা। 4,90,000 টকা 1.3 4,90,000 বাৰে বাৰে কৈ আছোঁ, গুৱাহাটীত আছে। হোৱাৰ আগতে ফোন কৰিব। এই হৈছে গোটেইখন গাড়ী। যিসকল ব্ৰকাৰ তেওঁৰ লগত মই কথা নাপাতোঁ, চিধা কথা। যিজন কাষ্টমাৰ হ'ব তেওঁৰ লগতে কথা পতা যাব, NOC ব্যৱস্থা হৈ যাব। আৰু SMS-ৰ ৰিপ্লাই নিদিওঁ, ফোন কৰিব, কণ্টেক্ট নম্বৰ দিয়া আছে, ফোন কৰিব। ডিপিটো গম পালেহে মই আপোনাক বোলে ফোন কৰিম, নালাগে তেতিয়াহ'লে ফোনে কৰিব নালাগে। মই প্ৰথমে চাম তেওঁ ক'ত থাকে, কি কৰে, গোটেইখিনি সোধাৰ পিছতহে হ'ব। SMS-ৰ ৰিপ্লাই দি দিবলৈ ইমান সময় নাই। কথাখিনি যদি বেয়া লাগে উপায় নাই।